ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ কেহেৰুখন্দা পথাৰ গাঁৱত সংঘটিত হয় এক মাৰপিটৰ ঘটনা। আঘাতপ্ৰাপ্ত হয় দুগৰাকীকৈ লোক। ন্যায় বিচাৰি ঢেকিয়াজুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে সংবাদ মাধ্যমৰ কাষ চাপিছে ভুক্তভোগী। ঢেকিয়াজুলি আৰক্ষী থানাত দাখিল কৰা এজাহাৰত উল্লেখ কৰা অনুসৰি উক্ত গাঁওখনৰে দুগৰাকী লোকে মাৰপিট কৰি আঘাতপ্ৰাপ্ত কৰে মণি বিশ্ব শৰ্মা আৰু ধীৰেজ বিশ্ব শৰ্মাক। উল্লেখ্য যে পথাৰত গৰু এৰাল দি আহি থকা অৱস্থাত অনিল বিশ্বকৰ্মাই মণি বিশ্বকৰ্মাক ঘৰত মাতি নি মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে। ঘটনাটো হৈছে মোৰ ডাঙৰ বাইদেউ হয়। ৰাতি 3:30 বজামানত গৰু দিবলৈ গৈছে। বাটৰ সিফালে গৰু দি থাকাতে দৌৰি খুৱাই আছিলে। পিছত কি কৰিলে, তাক মাতি নিলে অনিল বিশ্ব শৰ্মা। মাতি নি পেলাই গিৰীন্দ্ৰ বিশ্ব শৰ্মাই কিবা, আমিতো শুনা নাই, সিহঁতে ক'ব পাৰিব, কিবা লৈ কথা টক্কৰ লাগিছে। লগাৰ পিছত কাণত আগতে এনেকৈ মাৰিছে, ঘূৰি পৰি গ'ল। পৰাৰ পিছতে কি কৰিলে, পিঠিত এটা কাঠেৰে বাঢ়ি দিছে, চাব পাৰে আপোনালোকে কেনেকৈ ফুলিছে, আৰু বুকত এটা মাৰিছে। সিটো উঠিব পৰা নাই, বাটত পৰি চিঞৰি আছে। চিঞৰি থাকোঁতে আমি ঘৰৰ পৰা ওলাইছোঁ। ওলাই পিছত চাই পেলাই পৰি আছে। পিছত পানী চানী আনি মূৰত দি তাৰ জ্ঞানটো অহাৰ পিছত আমি টমটমত উঠাই ইয়ালৈ আনিলোঁ। এতিয়া ব্লেক মতা মানুহ কিয় মহিলাৰ ওপৰত হাত তুলিব, সেইটো এতিয়া আমি থানাত আহিলোঁ। থানাত বিধায়কে অচি কি কৰে সেইটো বিচাৰ আমাৰ লাগে। এতিয়া দিলোঁ মই, মোৰ আৰু বেলেগ কথা নাই। বেলেগৰ মিছেছক কিয় মাৰিব সি মতা মানুহ, সেইটো আপোনালোকে কি বিচাৰ কৰে সেইটো মই বিচাৰ চাওঁ আৰু একো নাচাওঁ। কাৰণ আমি যোৱাৰ পিছত যে অচি বেলেগ উলট পালট কৰিব কাম, সেইটো নহ'ব। আপোনালোকে হক বিচাৰ কৰিব লাগিব। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।